নমস্কাৰ আৰম্ভ কৰিছো প্ৰাগনিজ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় ষ্টুডিঅত মই সংঘমিত্ৰা আজি প্ৰেমৰ দিন প্ৰেমক উদযাপনৰ এটা বিশেষ দিন আৰু এই বিশেষ দিনটো আমি সজাব বিচাৰিছো প্ৰেমৰ মিঠা খুৰিয়া অনুভূতিৰে আমি সমৃদ্ধ সময় অনুষ্ঠানটি আজি সজাব বিচাৰিছো ভ্যালেন্টাইন্স ডে স্পেশাল অনুষ্ঠান হিচাপে আমি আমন্ত্ৰণ কৰি আনিছো দুটা প্ৰজন্মৰ চাৰিগৰাকী কণ্ঠশিল্পী আৰু গীতেৰে সুৰেৰে তেওঁলোকে সজাব আমাৰ আজি বিশেষ অনুষ্ঠান আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী তৃষ্ণা দেৱী তৃষ্ণাবা স্বাগতম জনাইছো আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰশান্ত ৰাজখোৱা প্ৰশান্ত দাস স্বাগতম জনাইছো লগতে নৱপ্ৰজন্মৰ দুগৰাকী প্ৰতিভাৱান প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী আমাৰ সৈতে আছে বৰষা বৰা স্বাগতম জনাইছো আৰু আমাৰ সৈতে আছে গীতাৰ্থ গিৰি যেহেতু অনুষ্ঠানৰ আৰম্ভণিতে কৈছো যে আজি আমাৰ সমৃদ্ধ সময় অনুষ্ঠানটো হৈছে ভ্যালেন্টাইন্স ডে স্পেশাল গতিকে আজি আমি শুনিম প্ৰেমৰ গীত পাতিম প্ৰেমৰ কথা তৃষ্ণাবা আপোনাৰ পৰা আৰম্ভ কৰোঁ প্ৰেমৰ কথা পাতিম আজি যেহেতু এটা খুব সুন্দৰ এটা বিশেষ দিন গতিকে কিন্তু অনুষ্ঠানৰ আৰম্ভণিটো সুৰীয়া হ'লে ভাল লাগিব এটি প্ৰেমৰ গীতেৰে আপোনাৰ কণ্ঠৰে প্ৰেমৰ গীত আৰম্ভ কৰোঁ একদম যেতিয়া স্কুলীয়া ছাত্ৰী তেতিয়া গোৱা গীত এইটো মোৰ প্ৰথম গীত কেছেটত ৰেকৰ্ডেড ছং প্ৰথম আৰু গীতটি লিখিছিল তৰুণ শৰ্মাদেৱে আৰু সুৰ কৰিছিল গোবিন্দ্ৰ দাস আৰু মিউজিক মেকাৰ্ছৰ মৰমী লগুৰি এই কেছেটটিত আছিল গাইছোঁ ঠিক আছে
কিমান তোমালৈনো কিয় পাৰো মৰম ইমান বুজাব নোৱাৰো তুমি আপোন কিমান বুজাব নোৱাৰো তুমি আপোন কিমান বুজাব নোৱাৰো তুমি আপোন কিমান খুব ভাল লাগিলে তৃষ্ণাবা প্ৰেমৰ দিনত প্ৰেমৰ এটি মিঠা গীত আৰু এই গীতটিয়ে তৃষ্ণা দেৱীক জনপ্ৰিয়তাৰ এক অন্যতম শিখৰলৈ লৈ গৈছিল একদম প্ৰথম গান এইটোৰে আচলতে ৰাইজৰ মাজত সোমাইছিলোঁ আৰু এতিয়াও এই গীত বিচাৰে হয় এতিয়াও এইটো গীতৰ সেই একেদৰে অনুৰোধ থাকে একদম তৃষ্ণাবা যিহেতু প্ৰেমৰ দিনত অকণমান কিছু প্ৰেমৰ কথাও পাতিম অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ চিঠিৰ আদান প্ৰদানৰ জৰিয়তে গঢ়ি উঠা এটা সম্পৰ্ক প্ৰিয়জনলৈও চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰা সেই মধুৰতম সময়খিনি আৰু তাৰপিছতেই হোৱাটছআপ ভিডিঅ' কলৰ জৰিয়তে বৰ্তমানৰ যি প্ৰেম বা প্ৰেমাস্পদৰ যি কথোপকথন পৰিৱৰ্তনশীল সময়ত এছোৱা দীঘলীয়া বাট আপোনালোকৰ দিনৰ সেই সময়ৰ প্ৰেমৰ অনুভৱখিনি কওকচোন সেই যে চিঠিৰ আদান প্ৰদানৰ জৰিয়তে গঢ়ি উঠা সেই সময়খিনি সেয়াই আচলতে সময়ৰ পৰিৱৰ্তন প্ৰেম কিন্তু প্ৰত্যেক যুগে যুগে আছে সকলোৰে হৃদয়ত প্ৰেম থাকিবই লাগিব মই ভাবোঁ কাৰণ প্ৰেম যদি শক্তি হয় প্ৰেম সাধনা হয় প্ৰেম সৃষ্টিৰ যদি উৎকৰ্ষ হয় তেতিয়াহ'লে প্ৰেম লাগিবই তাৰমানে কিন্তু প্ৰেম মই ধ্বংস বুলি কয় কিছুৱে সেইটো মই ভাল নাপাওঁ গতিকে আমাৰ দিনত আছিলে আমাৰ দিনত তুমি কৈছাই চিঠিৰে আৰু সেইটো এটা খুব ভাল লগা সময় আৰু কি হয় আমাৰ দিনত মানে কেনেকুৱা জানা এই দেখিলে ভাল লাগে যে তেনেকুৱা তাৰমানে ওলাই গ'লোঁ চাইকেল লৈ আহিলে অকণমান দেখিলোঁ আৰু সময় কিছুমান থাকে ন কাৰণ এতিয়াতো নিচিনা তুমি ফোন কৰি কৈ দিব নোৱাৰা যে মই গৈ আছোঁ তুমি ওলাই আহা সেইবিলাক চকুৰ চাৱনি আচলতে প্ৰেম কৰিবলৈ মই মঞ্চত কেতিয়াবা কওঁ বিহু গালে ল'ৰাজন সিফালে ছোৱালীগৰাকী ইফালে থাকিলেও হ'ব কি কেনেকৈ চকুৱে চকুৱে আমাৰ প্ৰেম হ'ব সেই তেনেকুৱা তাৰমানে ভাল লাগে সেইবোৰ সময়ো খুব সুন্দৰ আৰু আমি যেতিয়া ষ্টেজত গান গাইছিলোঁ সংঘমিত্ৰা এতিয়াও বহুতে সোধে তেতিয়া তাৰমানে কি আমি এড্ৰেছ খোজে ফোন নাম্বাৰ আজিকালি যেনেকৈ খোজে তেতিয়া এড্ৰেছ খোজে তো আমাৰতো ঘৰৰ এড্ৰেছটোৱে দিয়া হয় মোৰ ইমান চিঠি আছে জানা এতিয়াও মোৰ বহুত চিঠি আছে আৰু সেইবিলাক হয়তো কিছুমান প্ৰেমৰ চিঠি কিছুমান প্ৰেৰণাৰ চিঠি কিছুমান খঙৰ চিঠি মানে আবেগ অনুভৱ আৰু অভিমান সেইবোৰৰ চিঠি সেইবোৰ কেতিয়াবা মাজতে উলিয়াইছিলোঁ এতিয়া সেইবোৰ আৰু হেৰি নাই কিন্তু মোৰ সেইবোৰ কিন্তু মই খুব সেয়াও মোৰ প্ৰেম সেইখিনি যে সাঁচি থৈছোঁ সেইখিনিও মোৰ প্ৰেম ইমান ধুনীয়াকৈ কিছুমানে লিখে কিছুমানে বিয়াৰ প্ৰস্তাৱ দিছিলে কিছুমানে লগ কৰিব মন কৰে কিছুমানে কয় হাতটোকে চুই চাবলৈ মন কৰে তেনেকুৱা ধৰণৰ সেইখিনি সময়ত আৰু লেণ্ডলাইন আছিলে সেইবোৰ আৰু প্ৰেম জনমে জন্মে প্ৰেম থাকিবই কিন্তু সেই সময়ৰ অনুভৱখিনি সঁচাই কিছু সুকীয়া আছিলে বা সজীৱ হৈ থাকে আৰু আজি অনুষ্ঠানটোত আচলতে আমি দুটা প্ৰজন্মৰ চাৰিগৰাকী কণ্ঠশিল্পী এইকাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকৰ কণ্ঠত আমি গীত শুনাৰ লগতে সেই যে প্ৰজন্মৰ পৰা প্ৰজন্মৰ এটা ব্যৱধান সেই ব্যৱধানৰ মাজত প্ৰেমৰ অনুভৱটো কাৰ বাবে কেনেকুৱা সেইখিনি আমি আচলতে জানিবলৈ চেষ্টা কৰিম আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমি আগবঢ়াই লৈ যাম প্ৰেমৰ দিন বিশেষ আমাৰ অনুষ্ঠান গতিকে প্ৰেমৰ গীতেৰে সজাম এটা সৰু বিৰতি লৈছোঁ আহি আছোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাগনিজ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় প্ৰেমৰ দিনত প্ৰেমৰ কিছু মিঠা অনুভৱেৰে আমাৰ আজিৰ বিশেষ অনুষ্ঠান এইবাৰ মই আহিছোঁ গীতাৰ্থ কিৰণৰ ওচৰলৈ গীতাৰ্থৰো কেইবাটাও প্ৰেমৰ খুব সুন্দৰ সুন্দৰ সৃষ্টি সুন্দৰ সুন্দৰ গীত আছে আমি প্ৰেমৰ কথা পাতিম কিন্তু গীত এটি শুনি লওঁ ধন্যবাদ সংঘমিত্ৰা বা আজি ভাল দিন এটিত আহিছোঁ একেলগে গীত গাম আমি বৰষা আহিছে আৰু আমাৰ ছিনিয়ৰ বাহঁত আহিছে দাদা আহিছে প্ৰশান্ত দাদা গতিকে ভাল লাগিছে অনুষ্ঠানটো আৰু মোৰ এটি নিজৰ গীত আলসুৱা অনুভৱ সেইটোৱে অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ
আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আউলি বাউলি মই তোমাতে যে মগ প্ৰেমৰ ইশাৰা বুজা নাছো তুমি 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 মোৰ 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 তুমি 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 বুকুৰে চোতালতে তোমাৰে অহা যোৱা আহানা একেবাৰে মনৰে কোঠালিতে ৰাখিছো নজনাকে আহানা জিৰাবলে আউলি বাউলি মই তোমাতে যে মগ প্ৰেমৰ ইশাৰা বুজা নাছো তুমি 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 মোৰ 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 মন আকাশৰ তুমি মোৰে জোন হেঁপাহৰে তুমি মোৰে সুৰ মন আকাশৰ তুমি মোৰে জোন হেঁপাহৰে তুমি মোৰে সুৰ লাহে লাহে বাঢ়িছে মৰম তোমাৰে তুমি দেখালে ধীৰে ধীৰে লাজৰে উৰণি তুলি চাওঁ তোমাৰে আউলি বাউলি মই তোমাতে যে মগ প্ৰেমৰ ইশাৰা বুজা নাছো তুমি 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 মোৰ 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 তুমি 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 খুব সুন্দৰ গীতাৰ্থ আৰু সঁচাকৈ এটি বৰ মৰম লগা গীত আৰু সাধাৰণতে কি হয় এনেকুৱা কিছুমান কথা শুনিবলৈ পোৱা যায় যে বৰ্তমান ডিজিটেল যুগত বৰ্তমানৰ প্ৰজন্ম যেন অকণমান আৱেগ অনুভূতি যেন অকণমান ক'ৰবাত কম এনেধৰণৰ কথা শুনিবলৈ পোৱা যায় কিন্তু গীতাৰ্থহঁতৰ দৰে আচলতে কণ্ঠশিল্পীৰ লগতে মই গীতিকাৰ বুলিও কওঁ প্ৰেমক অনুভৱ ইমান যে আলসুৱা অনুভৱ ইমান যে আলফুলে সযতনেৰে যে বুকুৰ মাজত ধৰি ৰাখিব পাৰি এনেবোৰ গীতৰ জৰিয়তে আচলতে তাৰ প্ৰমাণ দি আহিছে খুব ভাল লগা এটি গীত বৰ ভাল লাগিলে গীতাৰ্থ আৰু প্ৰেম কোৱা হয় যে প্ৰেম শক্তি প্ৰেম সাহস প্ৰেম অনুপ্ৰেৰণা আপোনাৰ বাবে প্ৰেম কি আমাৰ গোটেইখিনিৰ ভিতৰত চিনিয়ৰ হিচাপে তৃষ্ণা বাই দুটামান ভাল কথা কৈছিলে
আৰু তৃষ্ণাবাই এইটো কথা কৈছিলে যে প্ৰেম সৃষ্টি হ'ব লাগে আৰু যিহেতু আমি সংগীতৰ লগত জড়িত গোটেই আমি প্ৰজন্মটো তেওঁলোক আমাৰ আগৰ প্ৰজন্ম কিন্তু আমি পিছৰ প্ৰজন্ম তথাপি এই গোটেই প্ৰজন্মটো আজি সংগীতৰ মানুহ গোটেইখিনি এই ক্ষেত্ৰত এটা বস্তু জানো আমি সংগীতৰ মানুহখিনি যে প্ৰেম সদায় সৃষ্টিশীল হ'ব লাগে আৰু আমি সৃষ্টি কৰি গৈছোঁ যিমান পাৰোঁ ভাল কাম কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰেমৰ মাজেৰে প্ৰেমটোক অনুভৱ কৰি আৰু সেই সৃষ্টিশীলতাৰ যিখিনি বস্তু আমি কামখিনি সদায় আগবঢ়াই লৈ যাব লাগিব যিখিনি আমাক আমাৰ আটাইৰ মৰমৰ জুবিন দাই দেখাই থৈ গৈছে গতিকে সেই পথেৰে আমি আগবাঢ়ি যাওঁ কামখিনি কৰি যাওঁ ভালকৈ সেইটোৱে লাগে হয় গীতাৰ্থ এটা কথা সুধিবলৈ মন গৈছে আমি যিহেতু আৰম্ভণিতে তৃষ্ণাবাৰ লগত কথা পাতিছিলোঁ যে এটা প্ৰজন্মৰ ব্যৱধান এক দীঘলীয়া সময় আপোনালোক বৰ্তমান প্ৰজন্মৰ তাৰ মাজতো কেতিয়াবা বিশেষজনৰ বাবে অপেক্ষা কৰা হৈছেনে বাৰু কেতিয়াবা মই এতিয়া একচুৱেলি মোৰ বয়সো হৈছে নোহোৱা নহয় মই 30ত ভৰি দিলোঁ তথাপি এটা বস্তু হয় যে প্ৰেম বোলা বস্তুটো প্ৰতিজন মানুহৰ লগত হয় আৰু প্ৰতিজন মানুহে সেই অনুভৱ এবাৰ হ'লেও কৰে জীৱনত নিজৰ জীৱনটোত গতিকে তেনেকুৱা অপেক্ষা কৰা কাৰোবাৰ লগত কাজিয়া কাৰোবাৰ লগত জেলাচি বা এই যিখিনি বস্তু হ'ব লাগে প্ৰেমত যি হ'ব পৰা সম্ভাৱনা থাকে প্ৰতিটো বস্তু হৈছে গতিকে প্ৰেমটোৰ পৰা অভিজ্ঞতা যথেষ্ট আছে মই নাই বুলিও নকৰোঁ খালি সেইখিনি বস্তু সদায় মই সৃষ্টিশীল দিশত আগবঢ়াই লৈ যাব চেষ্টা কৰিছোঁ আৰু তেনেকৈয়ে সদায় থাকক ভাল লগা হৈ থাকক প্ৰেমটো তাৰে কামনা কৰোঁ গতিকে গীতাৰ্থ এই সৃষ্টিশীল গীতসমূহৰ আঁৰত নিশ্চয় একো এটা খুব সুন্দৰ প্ৰেম কাহিনী আছে আমি আজি আচলতে অনুমান কৰিব পাৰিছোঁ গতিকে এনেধৰণৰ সৃষ্টিশীলতাৰ যি ধাৰা অব্যাহত থাকক আমি অনাগত দিনতো এনেধৰণৰ সুন্দৰ সুন্দৰ গীত আমি আশা কৰিম আপোনাৰ পৰা আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমি আগবঢ়াই লৈ যাম পৰৱৰ্তী অংশলৈ উভতি আহিম এটা সৰু বিৰতিৰ পিছত প্ৰশান্ত দা আপোনাৰ ওচৰলৈ আহিছোঁ গীত শুনিম যিহেতু প্ৰেমৰ দিন প্ৰশান্ত দাই খুব সুন্দৰকৈ বিশেষ ৰঙা ৰঙেৰে খুব সুন্দৰকৈ আহিছে আজি মই প্ৰথমতে গীতৰ পূৰ্বে জানিবলৈ বিচাৰিম প্ৰশান্ত ৰাজখোৱাৰ প্ৰথম প্ৰেমৰ অনুভৱ মই আচলতে 2007ৰ পৰা আৰু বেলেগ প্ৰেম হোৱা নাই যি প্ৰেম হৈছে এইটো ছাকচেছ হৈছে 2007ৰ আগতে যিমানখিনি প্ৰেম হৈছিলে স্কুলীয়া দিনৰ পৰা মানে MV স্কুলৰ পৰা ক'লোঁ দেই MV স্কুলৰ পৰা সেইবিলাক চব মানে বিৰহটো তাত লাগি আছে অলপ অলপ মানে গতিকে তাতে গম পাইছে আপুনি আৰু কি অনুভৱ হ'ব মোৰ প্ৰেমৰ আৰু 2007তে সেইকেইটা শেষ কৰিলোঁ তাৰপৰা শেষ কৰিলোঁ সেই চেপ্টাৰটো বন্ধ কৰি দিলোঁ ঠিক আছে আমি এটি গীত শুনো এটি প্ৰেমৰ গীত কোনটো শুনাব মই নিজৰ গীত আছে বহুতকেইটা তথাপিতো মই আজি এটা জুবিন দাৰ গান গাবলৈ আহিছোঁ আচলতে তেখেতৰ প্ৰায় সময় প্ৰেমৰ সৃষ্টি বহুতেই প্ৰেমৰ সৃষ্টি তাৰ মাজত মোৰ এই গীতটো কিছু এককা অনন্য যেন লাগে যিটো গীত তেখেতে কৈছিলে গৰিমা বৌক লৈ লিখিছিলে গীতটো সেই গীতটোৱে গাব চেষ্টা কৰিছোঁ জ্বলি উঠা জুই জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল বয়া বাসনা দূৰণি বেদনা ফুলত আহি ফুলনি কুলি চেতনা জল প্ৰেমৰ ৰগনি জ্বলি উঠা জুই জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল বয়া বাসনা
তাতে তৰা অজুচাকি জোনৰ ছবি তোমাৰ দাপোন কোমল কোমল মৰম চিনাকি হিয়া চেঁচা শিহৰ উমাল বুকুত সপোন বৰফ হিয়া চেঁচা শিহৰ উমাল বুকুত সপোন বৰফ যিমান দিয়া সিমান বাকী জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহ বাসনা হেৰাই যোৱা হিয়াৰ মাজত প্ৰেমৰ নুৰুমাই আজি হেৰাই যোৱা হিয়াৰ মাজত প্ৰেমৰ নুৰুমাই আজি উঠে উঠে মৰমৰে হৃদয় ভৰা দিয়াহি বাকী উঠে উঠে মৰমৰে হৃদয় ভৰা দিয়াহি বাকী ৰাতিৰ পিছত অলেখ ৰাতি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহ বাসনা দূৰণি হৈ বেদনা ফুলক হাঁহি ফুলনি কুঁৱৰী হৈ চেতনা জড় প্ৰেমৰ অগণি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহ বাসনা বৈ আহ বাসনা বৈ আহ খুব ভাল লাগিলে প্ৰশান্ত দা আৰু জুবিন দাৰ কথা আৰু সুৰেৰে প্ৰেমৰ এক অন্যতম শ্ৰেষ্ঠ গীত আচলতে চেষ্টা বুলিয়ে ভাবোঁ হয় আৰু গীতটোত কোৱাৰ দৰে আচলতে এই গীতটো প্ৰতিজন অসমীয়াৰ হিয়া এক চেঁচা শিহৰণ হৈ সদায় আজীৱন থাকি যাব সঁচাই আমি কথা পাতি যাম গীত শুনি যাম পুনৰ এটা বিৰতিৰ সময় হৈছে আমাৰ অনুষ্ঠান সমৃদ্ধ সময় আমি আগবঢ়াই লৈ যাম পৰৱৰ্তী অংশলৈ উভতি আহিম এটা সৰু বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰেমৰ দিনত প্ৰেমৰ গীত আৰু কথাৰে সমৃদ্ধ আমাৰ আজি বিশেষ অনুষ্ঠান এবাৰ মই আহিছোঁ বৰষা আপোনাৰ ওচৰলৈ বৰষা এক সুমধুৰ কণ্ঠ অধিকাৰীৰ লগতে খুব ভাল লিখে বৰষাই আৰু বৰষাৰ গীতৰ কথাৰ আচলতে মাদকতাই সুকীয়া আমি প্ৰেমৰ কথা পাতিম বৰষা গীত এটি শুনি লওঁ মই যিটো গীত গাবলৈ ওলাইছোঁ গীতটো আচলতে গীতটিয়ে মুক্তি লাভ নাই কৰা আচলতে গীতটি আমাৰ গাইছে দিগন্ত বৰদলৈ দাদা তেখেতে খুব সুন্দৰ শব্দ সংমিশ্ৰণ কৰে আৰু তেখেতলৈ আচলতে বনোৱা হৈছিলে গীতটি তেখেতে আচলতে জয়ন্ত হাজৰিকা জিতুল সোণোৱাল তেওঁলোকৰ গান গাই খুব ভাল পায় গতিকে তেনেকুৱা অকণমান সামঞ্জস্য ৰাখি পেলাই গীত এটি বনাবলৈ দিছিলে যোৱা ফাগুনতে বনাবলৈ দিছিলে আৰু আজি প্ৰেমৰ দিন আৰু যিহেতুকে ফাগুন আহি আছে প্ৰেম আৰু ফাগুনৰো এটা সুকীয়া কি বুলি ক'ম মাদকতা এটা আছে গতিকে যিহেতুকে ফাগুন আহি আছে আৰু
প্ৰেমৰ দিন গতিকে গীতটি মই অকণমান শুনাবলৈ বিচাৰিছোঁ ফাগুন বনতে পচোৱা বলিছে মনত অজানিতে পলাশ ফুলিছে সোঁৱৰণি ভাহি আহে স্মৃতি হৈ ভাল পোৱা তুমি জানো বুজি পোৱা তোমাতে থমকি তোমালৈয়ে আজিব ৰ'ব যুগমীয়া তোমালৈয়ে মৰম প্ৰতিপল হ'ব সেউজীয়া ফাগুন বনতে পচোৱা বলিছে মনত অজানিতে পলাশ ফুলিছে
সঁচাকৈ প্ৰেমৰ দিনত এটি খুব মিঠা গীত বৰষাৰ গীতবিলাক আমি সদায় এটা কথা আমি নিজে অনুভৱ কৰোঁ খুব মিঠা আৰু খুব যিটো আমি কওঁ ছফ্ট মেলোডি গীতবোৰ মই গীতাৰ্থ সোধাৰ দৰে একেটা প্ৰশ্ন বৰষাক সুধিব বিচাৰিম আপোনাৰ বাবে প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞা আচলতে সকলোৰে বেলেগ বেলেগ যদিও কথাবোৰ একে ধৰণৰে আচলতে যিহেতুকে মই মোৰ নিজৰ কথা ক'ম মই খুব বেছি মানুহজনী খুব আৱেগিক খুব বেছি গতিকে গীতবিলাকতে আচলতে সেইটো প্ৰকাশ পায় মোৰ কাৰণে মই ভাবোঁ তেওঁ যেনেকৈ কৈছে গীতাৰ্থই যেনেকৈ কৈছে বা আমাৰ তৃষ্ণাবাই যেনেকৈ কৈছে আচলতে গীতবোৰ বা সৃষ্টিবোৰ আমাৰ সদায় ভাল লগা হ'ব লাগে আৱেগবোৰ যেতিয়া ধুনীয়া হৈ থাকে দুখ থাকিব নালাগে ভাল পোৱা প্ৰেমত যদি দুখ আচলতে থাকে কিন্তু আমাৰ সৃষ্টিবোৰত যদি সেই আৱেগ ভাল পোৱাবোৰ একেলগে সংমিশ্ৰণ হৈ আহে তেতিয়া সৃষ্টি খুব ধুনীয়া সৃষ্টি এটা হ'ব পাৰে আৰু আচলতে প্ৰেমৰ সংজ্ঞা মোৰো এইটোৱে যে দুখৰ কাৰণ হ'ব নালাগে ভাল পোৱা সদায় জীপাল হ'ব লাগে চিৰসেউজ হ'ব লাগে যিটো বহু বছৰ পুৰণি যেনেকৈ তৃষ্ণাবাই কৈছে যে তেখেতে এতিয়াও চিঠিবোৰ আছে বহুতে সেইবোৰ আচলতে তেওঁৰ কাৰণে এতিয়া স্মৃতি কিন্তু ভাল লগা স্মৃতি সদায় প্ৰেম মানে চাফাৰ কৰিবলগীয়া হ'ব নালাগে প্ৰেম সদায় ধুনীয়া একদম আলসুৱা হৈ থাকিব লাগে ভাল লগা আমি সেইটোৱে অনুভৱ কৰিম যে প্ৰেম সদায় সকলোৰে কাৰণে এইদৰে ভাল লগা যিটো অনুভৱ সেই অনুভৱ কৰি থাকক যিহেতু আমি সকলোৰে কণ্ঠত সুকীয়া সুকীয়া গীত শুনিলোঁ তৃষ্ণা বা প্ৰশান্ত দা দুজন আছে এবাৰ এটি ডুৱেট শুনো কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে তোমাকে সুৰীয়া গানেৰে কিনো সুৰীয়া গানেৰে বুকুৰে মাজতে কি জুই জ্বলে দহনো যে মিঠা লাগে বুকুৰে মাজতে কি জুই জ্বলে দহনো যে মিঠা লাগে নাই হোৱা এনে কাহানিও জ্বলা নাই বুকুতে নাই হোৱা এনে কাহানিও জ্বলা নাই বুকুতে কিনো সুৰীয়া গানেৰে মন আজি ভৰিলে
জীৱন লগৰী হ'বলৈ আহিছোঁ হাত ধোৱা হাততে উজুতি বিজুতি একোতে নেৰিবা আধৰুৱা বাটতে জীৱন লগৰী হ'বলৈ আহিছোঁ হাত ধোৱা হাততে উজুতি বিজুতি একোতে নেৰিবা আধৰুৱা বাটতে কথা দিলোঁ মই মধু প্ৰহৰত চকুত থৈ চকুতে ময়ো কথা দিলোঁ পল অৰুপল থাকিম তোমাৰ লগতে এই কথা দিলোঁ মই মধু প্ৰহৰত চকুত থৈ চকুতে ময়ো কথা দিলোঁ পল অৰুপল থাকিম তোমাৰ লগতে কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে হে কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে তোমাকে মোৰ মনে জানা আছিলে যে সদায় তোমাৰে গানৰে সুৰ মনতে গুণগুণাই কিনো সুৰীয়া গানেৰে কিনো সুৰীয়া গানেৰে সঁচাকৈ খুব ভাল লাগিলে আৰু নায়ক ছবিখনৰ এটি জনপ্ৰিয় গীত আৰু ছবিখন যিদৰে জনপ্ৰিয় হৈছিলে গীতসমূহ খুব সেইদৰে প্ৰতিটো গীতেই খুব জনপ্ৰিয় হৈছিলে সঁচাই মানে প্ৰতিটো গীতে ইমান ধুনীয়া আছিলে ইমান মিঠা আছিলে আৰু কম্প'জিশ্যনবিলাক কিবা ইউনিক ধৰণৰ আছিলে জুবিন দাৰ নায়ক হ'ব খুজি খলনায়ক হ'লি সেইকেইটা কম ধুনীয়া কম্প'জিশ্যন আছিলে আৰু খুব আজি এটা বিশেষ দিনত আচলতে দৰ্শকৰ বাবে প্ৰশান্ত দাৰ তৃষ্ণাপাৰ এটি বিশেষ উপহাৰ আচলতে এই গীতটো খুব ভাল লাগিল আমি উভতি আহিম আমাৰ অনুষ্ঠানৰ শেষ অংশলৈ পুনৰ এটা বিৰতি লৈ লৈছোঁ উভতি আহিছোঁ ভেলেণ্টাইন্স ডে বিশেষ আমাৰ এই অনুষ্ঠানৰ শেষ অংশলৈ বিৰতিৰ পূৰ্বে আমি তৃষ্ণাপাৰ প্ৰশান্ত দাৰ কণ্ঠ ডুৱেট শুনিলোঁ আৰু এইবাৰ বৰষা আৰু গীতাৰ্থৰ কণ্ঠৰ এটি ডুৱেট শুনো কি শুনাব প্ৰেমৰ গীত এটি খুব ভাল লগা গীত এখন চিনেমাৰ গীত ৰং দিয়া মৰম ৰং ভাল পোৱা ৰামধেনু চিনেমাখনৰ খুব মৰম লগা গীত শ্ৰেয়া ঘোষাল আৰু জুবিন দাৰ কণ্ঠত খুব জীপাল এটি গীত গতিকে সেইটোকে গাব লৈছোঁ ৰং দিয়া মৰম ৰং ভাল পোৱা ৰং জীৱনৰে দুখৰে এবুক মৰমৰ বাহিৰে মোৰ বুলিবলৈ আছে কিনো মিঠা মিঠা সপোনে দি থকা বনাব জানো ৰং দিয়া মৰম ৰং ভাল পোৱা ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু খুঁজে দিয়া খুঁজে খুঁজে ছায়া বাটৰে লগৰ থাকি শেষৰ সৰু ঘৰখনি হ'ব শুনি তোমাৰে মোৰে মিলনৰে
মই আধা তুমি প্ৰণয়ৰে খিলা পাততে আছো দুয়ো আমি ৰং দিয়া মৰম ৰং ভাল পোৱা সজোৱা ৰং জীৱনৰে সুখ দুখৰে সজাও ৰান্ধিলো ঝিলিকিছে জাতিৰ বীৰ ফুল জোৰমানৰ তৰাহে পাহৰ ভূমি জোনা নয়নৰে এইটো পানী উঠি যাব যে হেঁপাহ মোৰ সাতো ৰঙৰে ৰঙে ৰঙাব খোজো হিয়া তোমাৰ দুবা দুবাহুৰে মাৰাধা আজলি আজলি মোৰ আবেগৰ অময়া মোৰ মনত জিলিয়া যৌৱনত তোমাকে ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰান্ধিলো ৰং জীৱনৰে সুখ দুখৰে সজাও ৰান্ধিলো এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলৈ আছে কিনো মিঠা মিঠা সপোনে দি থকক বনাব জানো ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰান্ধিলো ৰং জীৱনৰে সুখ দুখৰে সজাও ৰান্ধিলো ৰঙৰে সুখ দুখৰে সজাও ৰান্ধিলো ৰং জীৱনৰে সুখ দুখৰে সজাও ৰান্ধিলো খুব ভাল লাগিলে দেই আৰু এই গীতটোৰ কথানো কি ক'ম শব্দ সুৰৰ মানে যিটো যুগলবন্দী ইমান সুন্দৰ এই গীতটো ইমান মৰম লগাকৈ সজোৱা হৈছে গোটেই গীতটো আৰু খুব সুন্দৰকৈ দুয়ো গাইছে আৰু বাদ্যযন্ত্ৰত সংগত কৰা সকলৰ শলাগ ল'বই লাগিব ন আচলতে খুব ধুনীয়া চেষ্টা কৰিছোঁ আচলতে হয় আৰু প্ৰথমবাৰ একেলগে গাইছোঁ দুয়োটাই আৰু এই গীতটি আগতে গোৱা নাই এনেকৈ হয় তো চেষ্টা কৰিছোঁ খুব ভাল লাগিলে আমি অনুষ্ঠান সামৰিব লাগিব শেষত মই তৃষ্ণা বা আৰু প্ৰশান্ত দা দুয়োটাৰ ওচৰলৈ আহিছোঁ প্ৰেমৰ গীত শুনিলোঁ প্ৰেমৰ কথা পাতিলোঁ আজিৰ বিশেষ দিনটোত কিন্তু এই যে নৱপ্ৰজন্মৰ যিসকল কণ্ঠশিল্পী তেওঁলোকৰ কণ্ঠত বা তেওঁলোকৰ কলমেৰে যেতিয়া নিগৰি উঠে একোটা অনুভূতিপ্ৰৱণ প্ৰেমৰ গীত আৰু তেওঁলোকে যেতিয়া খুব সুন্দৰকৈ গায় সঁচাই খুব ভাল লগা ন অনুভৱ কি ক'ব জ্যেষ্ঠ হিচাপে দুয়োজনৰ পৰা আমি অকণমান জানিব বিচাৰোঁ নাই নৱপ্ৰজন্ম আচলতে খুব টেলেণ্টেড মই সদায় কওঁ আৰু খুব কষ্ট কৰে তাৰ ভিতৰতে মই নকওঁ যে সকলোৱে কৰে সেইটো আগতেও আছিলে এতিয়াও আছে সেইটো থাকেই মানে এইটো যে পৰিৱৰ্তন সেইটো থাকেই সেইবিলাক তাৰ মাজতে যিসকলে ভালকৈ কাম কৰিম বুলি ভাবিছে ধৰা থাকি যাব সেইবোৰ থাকি যায় ন যিবোৰ বস্তু এইবোৰ থাকি যোৱা বস্তু আচলতে কিন্তু তাৰ সেই থাকি যোৱাটোৰো আৰু একেবাৰে স্থায়িত্বটো সেইটো বিচাৰি ওলোৱাটো ডাঙৰ কথা এটা মানে গতিকে নৱপ্ৰজন্মই খুব ভাল ভাল কাম কৰি আছে আৰু মই কৈছোঁৱেই প্ৰেমৰ সংজ্ঞাবোৰ একেই আছিলে প্ৰেম আগতো আছিলে এতিয়াও আছিলে সেই অনুভৱবোৰ তেওঁলোকে উলিয়াই দিয়ে আচলতে সেইখিনি সময়ত বেলেগ ধৰণৰ এটা পৰিৱেশেও সলনি দিয়ে নহয় এতিয়া তোমাৰ ল'ৰাটোৱে ধৰা
ফ্লেটটো খুলি পেলাই যি দেখিছে সি সেইখিনি অনুভৱ কৰিব সেইখিনিৰে সি প্ৰেমৰ কিবা এটা হয়তো তাৰ সংজ্ঞা ওলাব আৰু আগতে সেই পথাৰখন দেখি পেলাই ওলাইছিলে গতিকে এতিয়া প্ৰজন্ম বৰ ধুনীয়া ধুনীয়া কাম কৰি আছে ভাল লাগে তেওঁলোকৰ গীতবিলাক প্ৰশান্ত দা মই ভাবোঁ যে প্ৰেম ধৰক আছে প্ৰেম একেই আছে প্ৰেম থাকিব সদায় মাথো বৰণ সলায় সময়ৰ লগে সেইটো হ'ব সেইটো স্বাভাৱিক প্ৰক্ৰিয়া তেতিয়া বহুত প্ৰেমৰ গীতৰ সৃষ্টি হৈছিল আমি যদি একদম অতীজৰ সময়খিনিলৈকে যাওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰজন্মৰ শুভ লগনত সেইটো এটা কেনেকুৱা এটা সৃষ্টি আছিলে প্ৰেমৰ গীত হা জ্যোতিপ্ৰসাদ আগৰৱালাই আমি কৰি ফুৰোঁ বিয়াকুল কি সুন্দৰ গীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ তোমাৰ লগত প্ৰথম দেখা নিশাৰ পুৱতিত কমলানন্দ ভট্টাচাৰ্যৰ বিলেত তীৰে বিৰে পদুমৰ পাহিৰ কিন্তু সৃষ্টিসমূহ সদায় বেলেগ বেলেগ খালি কথাটো হ'ল শব্দবিলাক কিছু বেলেগ বেলেগ হৈ আহিছে সময়ৰ লগে লগে হয়তো সেইখিনি সময়ত গীতি সাহিত্যৰ এটা বেলেগ ধৰণৰ প্ৰভাৱ আছিলে আৰু এতিয়া গীতি সাহিত্য বা এতিয়া কবিতাৰ ধৰণবিলাক বেলেগ হয় গতিকে গীতৰ সাহিত্যও অলপ বেলেগ হোৱাটো স্বাভাৱিক কথা কিন্তু কথাটো হ'ল প্ৰেম বস্তুটো একেই আছে কিন্তু আৰু এই প্ৰেমটো সদায় মানুহৰ জীৱনত থাকিব আৰু প্ৰেম থাকিলেহে মানুহে নিজৰ জীৱন্ত এজন ব্যক্তি হ'ব যেতিয়া তেওঁৰ অন্তৰত প্ৰেম থাকিব আৰু সেই প্ৰেম মানে মই অকল ইজনে সিজনক এই প্ৰেমৰ কথা কোৱা নাই সেইটো ভাল পোৱাটো বহুত ধৰণৰ প্ৰেম হ'ব পাৰে জীৱ জন্তুৰ প্ৰতি প্ৰেমো থাকিব পাৰে সেইটো এটা প্ৰেম মানে কথা এতিয়া এনেকুৱা প্ৰশান্তৰ ল'ৰা এটা আছে মোৰ ছোৱালী এজনী আছে তোমাৰো ল'ৰা এটা আছে এতিয়া ধৰা এই প্ৰগ্ৰেমত যে আহোঁ কেতিয়াবা যে খাবলৈ দিয়ে সেইটো লৈ যাওঁ নাযাওঁ নাই মোৰ ছোৱালীজনী খাব প্ৰেমৰ মানে সেইবোৰ ধৰা বিভিন্ন ধৰণে তুমি ভাগ কৰিব পাৰা সেই যে লৈ গৈছো টোপোলাটোৱে ছোৱালীজনী যে ওলাই আহিছে মা তুমি মোক কিবা আনিছা সেইটো কিমান ধুনীয়া প্ৰেম সেইটো এটা বেলেগ ধৰণৰ হেঁপাহ সেয়াই কৈছো তোমাৰ ল'ৰাটোৱে অলপ বেলেগ ধৰণে ভাবিব আমি অকণমান বহুত দিনৰ আগতে বেলেগ ধৰণে ভাবিলো কিন্তু প্ৰেম এইটো থাকিবই লাগিব জীৱনত এতিয়া মই ভাবোঁ যে ধৰক আগৰ যিমানবিলাক ধৰক সাহিত্য সৃষ্টি হৈছিলে আজি এতিয়া বৰষাই বহুত সুন্দৰ বৰষাৰ লিখাত তাই সাহিত্য আছে মই সেইটো বৰষা কৈছোঁ বৰষাই সুন্দৰ লিখে কিন্তু কিছু সাহিত্য এনেকুৱা হৈছে মানে বহুত প্ৰেমৰ নামত বহুত টুলুঙা শব্দ পাতল শব্দ ব্যৱহাৰ হৈছে বৰ্তমান সময়খিনি গতিকে সেই সাহিত্যটো আচলতে আমাক নালাগে দেই প্ৰথম কথাটো কাৰণ প্ৰেম হৈছে অন্তৰৰ ভিতৰত অনুভূত হোৱা এটা ঐশ্বৰিক শক্তি মই এটা ঐশ্বৰিক যিটো নেকি ঈশ্বৰৰ সম্পৰ্ক আছে এনেকুৱা ধৰণৰ এটা অনুভূতি মানে যিটোক নেকি মই আপোনাক কৈও শেষ কৰিব নোৱাৰোঁ বা নক'লেও আপুনি মোৰ মুখমণ্ডলৈ চাগে বহুত বস্তু ফুটি উঠি যায় তেনেকুৱা ধৰণৰ কথা আচলতে পবিত্ৰ বস্তু তাৰ প্ৰেমটো আৰু সেইভাৱে থকাটো মই বিচাৰোঁ আৰু সেই প্ৰেমে সদায় যুগজয়ী হয় যে প্ৰেম মানে যে চাকচেছ সেইটো নহয় সেইটো মনৰ মাজত সদায় সজীৱ হৈ সদায় আপোনাক সদায় এটা আনন্দ প্ৰদান কৰি থাকিব লাগিব নিশ্চয় হয় গতিকে আমি অনুষ্ঠান শেষ কৰিব লাগিব সঁচাকৈয়ে প্ৰেমৰ উমাল সান্নিধ্যৰে জীপাল হৈ আমি এইখিনি খুব সুন্দৰ ভাল লগা সময় আমি পাৰ কৰিলোঁ প্ৰশান্ত দা তৃষ্ণা বা ধন্যবাদ জনাইছোঁ গীতাৰ্থ বৰষা আদিকে ধন্যবাদ জনাইছোঁ আৰু বাদ্যযন্ত্ৰত সংগত কৰা সকলোকে ধন্যবাদ জনাইছোঁ গতিকে প্ৰেমৰ এই বিশেষ দিনটোত প্ৰতিজনলৈ অফুৰন্ত শুভেচ্ছা প্ৰেমৰ উপচি পৰা আপোনাৰ জীৱন নামৰ প্ৰেমৰ আকাশখনত আপুনিও আকক সাঁতোৰঙী ৰামধেনু এই আশাৰে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ